आराम से बेटी आराम से पाँव फंस गया उसका पाँव फंस गया चप्पल गया अब आप आगे कर देगा ओ ये सर आएगा या नहीं आएगा वो देखिए इसका हालात देखिए ना मेरे की पास हो रहा है ये अभी हफ्ते चलो इसके साथ पानी पिया जाए हाँ ठीक है हाई फ्रेंड्स वेलकम बैक टू माई यूट्यूब चैनल गौतम बरा ब्लग्स फ्रेंड्स बहुत दिन मूर्त आको एटा ब्लग बनाम बुली आहिलो बर्तमान आसो मैं देखिसा चारिफाले पहाड़ देखुवाई आसो रास्ता जिटुत मैं आहि आसो तार परा आहि आसो आहि एनेके आहि आसो आरो इमान कष्टके कोले गई आसो आपनालोকক দেখুৱাই আছো आपनालोকে ভিডিওটো প্ৰথমৰ পৰা অকনো স্কিপ নকৰাকে লাষ্টলৈকে চাব তেন্তে আহক ফ্ৰেণ্ডসকল আজিৰ ভিডিওটো আৰম্ভ কৰো কিমান ওপৰত উঠি আছো চক এই তাত ইয়া ঝৰ্ণা পুৰা সাউন্ড দি আছে फ्रेंड्स गाड़ी ना है बहुत तलत गाड़ी थई प्राय आमी 2 किलोमीटर आहिलो और 1 किलोमीटर मान आगबाही যাব লাগিব বুলি কৈছে আমি जितु जगाले गई आसो आमार जितु আজি गंतव्य स्थान और मोर लगत আছে आमार कोम्पानीर 3 जन इंजिनियर और তেওঁলোকৰ লগত আহি আছো या তেওঁলোকে পুৰা খুসকাহি খাই এনজয় কৰি আহি আছে গতিকে আহক আমি জেগাটোলৈ গৈ লওঁ আহি আছো কেনেকুৱা ভয়ানক ৰাস্তাত আহি আছো চক এই ফালেদি যাবগে লাগিব এটা ওপৰত গৈ তাত তেল নিকাল দে মোৰ লগত কোন আহি আছে মই ইন্টো কৰাই আছো অলপ পিছত জায়গাটো পাই লওঁগে ऐसा लग रहा है हम लोगों का पैरा कमांडो का ट्रेनिंग मिल रहा है देखिए सर देखिए आराम से ये सर अब आप आएगा क्या ये आप आएगा लेकिन आप कोशिश कीजिए आपका सेहत के लिए बहुत अच्छा है ये हम लोग का ओलोक सर आ रहा है मजा बढ़िया सकेगा लेकिन है तो सर आमार सद्दाम सर तक पालेगे आमी एटु रास्ताय जाब लागिब एइफालेदि जाब लागिब এনেকে नामी এইফালে उठी बाप रे बाप वो कहाँ तक पहुँच गया भगवाने नकरक यार परा गिरिले कि हब सब अवस्थाটো फ्रेंड्स কৈছো আহি জায়গাটো পাইছো এতিয়াও বহুতখিনি বাকি আছে তথাপিতো কোলে আহি আছিল মই আপোনালোকক ইয়াৰ পৰা জনাব বিচাৰিছো আমি আহিছিলো অৰুণাচলৰ ভিতৰত আৰু এটা দনিপল ওয়াটাৰফল বুলি এটা জায়গা আছে ওয়াটাৰফল এটা আছে তালে বুলি আহি আছো আমা হাৰা স্যার এইটো ৰাস্তা দি নামি যাব লাগিব আৰু ক'ত যাব লাগিব মই দেখাই আছো এই তলত যাব লাগিব মই বেক ক্যামেৰাত আপোনালোকক দেখাই আছো এই ফালেদি আমি নামি যাম আৰু সক ফ্ৰেন্ডসকল হি তাত যাম এইটো ওয়াটাৰফল দেখিছে
এইটো ৱাটাৰফলত যাম আৰু এইটোৱে হৈছে দনিপল ৱাটাৰফল। গতিকে যাওঁ বলক ফ্ৰেণ্ডসকল, আপোনালোককো দেখুৱাম ৱাটাৰফলটো কেনেকুৱা, গৈ পাই লওঁগৈ। বাহ, ৰাস্তা কি ৰাস্তা হয়। মোৰ লগত অহা কেইজন ক'ত গ'লগৈ, বহুত দূৰ গুচি গ'ল। কি খতৰনাক ৰাস্তা হয়। তাত যাম আমি, এইটো জেগাত যাম। रास्ता है क्या सर आगे? चलिए चलिए सर, आपका सेहत के लिए अच्छा, आपका एक्सरसाइज हो जाएगा। भाई 21 दिन में थोड़ा कम हो जाएगा। 1 किलो घट जाएगा सबका। वो सर तो बहुत दूर चला है। अनिमेश सर, हाँ हाँ आ रहा हूँ। प्राय आधा रास्ता आहिलो और बहुत तलले যাব লাগিব। তাত वाटरफल আছে, बहुत तलले नामी যাব লাগিব। গৈ আছো, এই ফালৰ পৰা নামি আহিলো আৰু এনেকৈ নামি যাম এতিয়া। এইটো দলং পাৰ হ'ব লাগিব, কিন্তু ৰাস্তা বহুত খাতৰা আছে। ফ্ৰেণ্ডসকল সঁচা কথা কৈছোঁ, ফেমিলিটো লৈ কেতিয়াও নাহিব আৰু এনেকৈ ল'ৰা মানুহ হ'লে অহাটো বেলেগ কথা। পৰাপক্ষত মই ইয়ালৈ আহিবলৈ হাক দিওঁ, বিশেষকৈ মাইকী মানুহ। আৰু বহুত বেছি ভিতৰত হয়, জংঘলৰ ভিতৰত। আৰু ৰাস্তা চাওক আপোনালোকে কিমান বেছি মানে ভয়ানক ৰাস্তাইদি যাবলগীয়া হয়। আমিও আহি ঘূৰি যাম বুলি ভাবিছিলোঁ, ইয়ালৈ নাহোঁ বুলি ভাবিছিলোঁ, কিন্তু আহিলোঁ যেতিয়া আধা বাটৰ পৰা নুঘূৰোঁ বুলি আহিছোঁ আৰু কষ্ট কৰি। গতিকে বহুত কষ্টৰে ব্লগটো বনাবলৈ চেষ্টা কৰিছোঁ। ফ্ৰেণ্ডসকল আপোনালোকে সহায় কৰিব। ফাইনেলি আহি এই চাওক, ফাইনেলি আহি ৱাটাৰফল পাইছোঁহি। কিন্তু যিমান কষ্ট কৰিলোঁ সিমান মজা আহিব বুলি ভাবিছোঁ আৰু সিমানেই ভাল লাগিব বুলি ভাবিছোঁ। এইটো ওলমা দলং, বহুত বেছি ৰিক্স হয় এইফালে আহিবলৈ। মই ভিডিঅ'টো বন্ধ কৰিছোঁ, দলংখন আগত পাৰ হৈ লওঁ। आइए आइए आराम से। फाइनेली फ्रेंड्सসকল আহি পেলাই পাই গ'লোহি ৱাটাৰফল। ভিতৰলৈ আছে, বহুত বহুত মানুহ আছে তালৈ ভিতৰলৈ। মই দেখাই আছোঁ, ঘামি অৱস্থা নাইকিয়া হৈ গ'ল। পানীটো বিৰাট মজা, ঠাণ্ডা পানী। এটা কিমান টিকলা টিকলা বাচ্চা গা ধুই আছে, टिकली गा रही है। इसको देखिए, पूरा एंजॉय कर रहा है ये लोग। यार पर आगत আছে वाटरफल तो तक যাব লাগিব। আমি যাব পাৰিম নাই ঠিক নাই আৰু গৈ চাওঁ। এইফালে দিদিয়ে পুৰা মাছ ধৰি আছে। সব ফ্ৰেণ্ডসকল পুৰা মাছ আছে আৰু এই পানীটো বগা বগা হৈ গৈছে। আগত কিবা মেডিচিন মাৰি দিছে মাছটো ধৰিবৰ কাৰণে। আৰু এই চাওক আগত মাছ ধৰি আছে, আগতে মাছ ধৰি আছে। কিবা এটা মেডিচিন দিছে, মেডিচিন নে কি নাজানো। পানীটো বগা বগা কৰি মাছ ধৰি আছে। ফ্ৰেণ্ডসকল এইফালেদি ঝৰ্ণাটো বহুত বেছি যাব লাগিব আৰু বেলেগ এটা ৰাস্তা আছিলে, কিন্তু আমি ৰাস্তা চিনি নোপোৱাৰ কাৰণে আহিছোঁ। এনেকৈ অলপ কষ্ট হ'ব, নদীয়ে নদীয়ে গৈ থাকিব লাগিব মেইন ৱাটাৰফলটো পাবলৈ। আৰু এইফালে চব মাছ ধৰি আছে। এই যে বগা বগা কিবা বস্তাত ভৰাই, মানে কি মেডিচিন নাজানো আৰু এইটো কৰি আছে। हम तो यहाँ तक पहुँच गया।
আমি অনিমেষ ছাৰ আৰু মই আহিলোঁ, বাকীকেইজন আমাৰ থাকি আহিলে বেক চাইডে, বহুত বেক চাইডে আছে। এইয়া মাছ ধৰি আছে, মই দেখুৱাইছোঁ আপোনালোকক। গতিকে যাওঁ এতিয়া, নদীৰ পানীয়ে পানীয়ে নামি নামি যাব লাগিব। रास्ता खुद बना के जाना पड़ेगा सर। ये नीचे से जाने से अच्छा था सर। इधर से मैं देख लेता हूँ। ओह पानी पूरा कारण। बहुत दूर আহিলোঁ, নদীয়ে নদীয়ে পাথৰ বগাই বগাই বহুত দূৰ আহিলোঁ আৰু বহুত দূৰ যাব লাগিব। ভাগৰ লাগি গৈছে আৰু নাযাম চাগে, কিমান দূৰ যাব লাগিব ঠিক নাই। ফ্ৰেণ্ডসকল নাজানো আপোনালোকক যিটো মেইন ৱাটাৰফলটো দেখাব পাৰিম নে নোৱাৰিম। যদি নোৱাৰোঁ ইয়াতে গা পা ধুই গুচি যামগৈ আৰু, তথাপিতো চেষ্টা কৰি চাওঁ এবাৰ। দেখিছে ঘামি জামি অৱস্থা বেয়া হৈ গৈছে, ৰ'দটো বহুত বেছি দিছে। বলিয়ে বলিয়ে একবাৰ বল দিছে, जिंदगी में नहीं आएगा बोल रहा है। बहुत पानी द আছে, চব মাছ ধৰি আছে তেনেকৈ। কিন্তু কিবা মেডিচিন দি দিছে আৰু মাছটো পানীত উঠি যায়। তো সাৰ का हालत देखिए, वो बहुत साৰৰ बहुत বেছি কষ্ট হৈছে। इसको देखिए अब इसको देखना पड़ेगा, बाद में मैं कैसे जाऊँगा वो बहुत। সঁচাকৈ কেনেকুৱা ৰিক্সি বাটত আহিছিলোঁ চাওক ফ্ৰেণ্ডসকল। তথাপিতো কষ্ট কৰি আহিছিলোঁ, কিন্তু নোৱাৰিলোঁ। সেইজন ছাৰৰ অৱস্থা চাওকচোন, কেনেকৈ শিলত বগাই আছে। सब मछली पकड़ रहा है, ये इधर से पकड़ता है क्या? इसको देखिए कितना प्यारा बच्चा है। ये लेके मछली पकड़ता है तुम लोग? बोतल में देखाइए आपका मछली, देखाइए तो। ये माছ धरि আছে চব, ইমান টিকলি মানে ইমান ৰিক্সত সঁচাকৈ চাবলৈ গ'লে। ইমান কাৰেণ্টৰ পানীত এজনী অকণমানি ছোৱালী খোজকাঢ়ি থকাটো কিন্তু বহুত ৰিক্স হৈছে। আৰু লগত চব কোনো ডাঙৰ মানুহ ইয়াত নায়েই। টিকলিজনী অকলে অকলে ইমান ৰিক্সত মাছ ধৰি আছে। কেনেবাকৈ শিলত পিছলি যাবলৈ হ'লে কি হ'ব। आराम से आओ, मैं पकड़ लेता हूँ, आओ। हाथ दो मेरे को, हाथ दो तुम। চাওক ফ্ৰেণ্ডসকল, ইমান কাৰেণ্টত তাই কেনেকৈ আহিব। মেৰে কো হাত দো না। हाँ हाँ हाथ दो मेरे को, दो। आराम से बेटी, आराम से। पाँव फंस गया, उसका पाँव फंस गया। चप्पल गया, चप्पल चला गया उसका। मुश्किल उठा, आओ। चप्पल जा रहा है। पकड़ लो। सब फ्रेंड्सসকল নহাটো ভাল তাই। এই টিকলিজনী ইয়াত পাৰ হওঁতে, কাৰেণ্টত পাৰ হওঁতে তাই মানে চপ্পল পাতে গুচি গ'ল। কিন্তু চপ্পলৰ জেগাত তাই যদি স্লিপ কৰিলে হয় কি হ'ল হয়। ঠিক আছে, চপ্পল গ'ল তাত। তুম লাগো। ফ্ৰেণ্ডসকল বহুত কষ্ট কৰি আহিলোঁ আৰু পাথৰৰ ওপৰত খোজকাঢ়ি যাবলৈ বহুত বেছি কষ্ট হয়। এয়া চব পাথৰৰ ওপৰৰ পৰা খোজকাঢ়ি আহি আছোঁ। ভাবিছিলোঁ ৱাটাৰফলত গৈ গা পা ধুম, হেৰি কৰিম, ফূৰ্তি কৰিম। কিন্তু সঁচা কথা কৈছোঁ, আমি ৱাটাৰফল গৈ নাপালোঁ আৰু বহুত বেছি দূৰ যাব লাগিব। আৰু বিশেষকৈ আমাৰ লগত কোনো ধৰক চিনাকি মানুহ নাই, বহুত বেছি ভিতৰত সোমাই আছোঁ আমি অৰুণাচলৰ। গতিকে অকণমান ৰিক্সিও হৈ পৰিব বুলি ভাবি
আমি আকৌ সেয়া ৰিটাৰ্ণ হৈছোঁ। নাই আমাৰ ফূৰ্তি ইমানতে শেষ হ'লেও ইমানখিনিলৈ আহিলোঁ বুলি ভাবিছোঁ আৰু ইয়ালৈকে আহিলোঁ, এয়াই যথেষ্ট। সেয়া সকলো ঘূৰি আহি আছোঁ। ভাবিছিলোঁ আমিও এনজয় কৰিম, আপোনালোককো ভিডিঅ'টো দেখাম, কিন্তু পৰাপক্ষত মই কওঁ নাহিব, বহুত বেছি কষ্ট হ'ব। আৰু বহুত বেছি ভাগৰ লাগিছে আৰু এনেকৈ এতিয়া আকৌ ওপৰে ওপৰে পাহাৰে পাহাৰে বগাই বগাই আমি গৈ যাম, গৈ গাড়ী য'ত থৈ আহিছোঁ তাত পামগৈ। প্ৰায় আকৌ 3 কিলোমিটাৰ আমি এতিয়া ৰিটাৰ্ণ হ'ব লাগিব। देखिए अब ये लोग जा रहा है, हम कसम खा के आ रहा है हम लोग नहीं जाएगा, दूसरी बार नहीं आएगा, लेकिन ये लड़की लोग जा रहा है अभी। अयो माँ जी सार खुश हो गया জীৱনত আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। আজি কাণত ধৰিছোঁ আৰু এই ৰাস্তা চক ফ্ৰেণ্ডসকল অৱস্থা একেবাৰে বেয়া হৈ গৈছে, মানে বহুত বেছি বেয়া হৈ গৈছে অৱস্থা। ইমান তলৰ পৰা উঠি আহিছোঁ নহয়, এই তাত চক এইটো ৰাস্তাই গৈ গৈ এই তলৰ পৰা উঠি আহিছোঁ। 1 কিলোমিটাৰ কমি নহ'ব, তাৰ পৰা উঠি আহি আছোঁ। এখন অসমীয়া ধাৰাবাহিক চাইছিলোঁ, কমেডি ধাৰাবাহিক, গুৱাহাটী কেথনে নাযাওঁ, আৰু মই ইয়াত কৈছোঁ দনিপল ৱাটাৰফল কেথনে নাযাওঁ আৰু কেতিয়াও নাযাওঁ। সঁচাকৈ কৈছোঁ, আপোনালোকো পাৰিলে নাহিব বুলি কৈছোঁ মোৰ ব্লগটোৰ যোগেদি। মানে বিশেষকৈ ফেমিলি লৈ, ল'ৰা মানুহ 2-4জন আহে, যদি খোজকাঢ়িব পাৰে কষ্ট কৰিব পাৰে তেতিয়া বেলেগ কথা, কিন্তু যদি বেলেগ ৰাস্তা আছে নাজানো ভাল, সেইফালে যদি পাই যাব, আৰু যদি নাজানে কেতিয়াও নাহিব। আৰু ইয়াকে কৈ আজি ফূৰ্তিখিনি ইমানতে সামৰি, যি হ'ল ভালেই হ'ল বুলি ভাবি মোৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।